ধলি বাগিচা আজি পানীচিৰিচ গছ এটাত আমি দেখা পাইছোঁ মা দুৰ্গাৰ এখন চেহেৰা ওলাইছে, চেহেৰা মানে প্ৰকাশ হৈছে। তো যাতে আমাৰ ধলি ৰাইজে আহি গোটেই পূজা পাঠ কৰিছে আৰু আমাৰো বিশ্বাস এটা আছে যে ৰূপটো চাই পেলাই আমাকো লাগিছে যে হয় দেৱী ইয়াত প্ৰকাশ হৈছে নিচিনা। আৰু এইটোৱে কৈছোঁ আৰু সকলো ৰাইজকে যে যাতে ৰাইজে আহি সেৱা এটা ল'ব। আৰু আপোনালোকে নিশ্চয় চাইছে আজি ইয়াত দেৱী ৰূপ ধাৰণ কৰিছে পানীচিৰিচ গছটোত। আৰু স্পষ্টকৈ আমি ভাবিছোঁ যে এইটো হয়তো দেৱীয়ে ইয়াত ৰূপ ধাৰণ কৰিছে বুলি। আমাৰ বিশ্বাস আছে, বিশ্বাসত আমি মানি লৈছোঁ। যিহেতু ভগৱানটো এনেকুৱা গছে বা ক'তবা পহাৰে এনেকুৱাবিলাকতে দেখা পোৱা যায়। আৰু বিশ্বাসতে আমাৰ এনেকুৱা মন্দিৰবিলাক বনোৱা হয়। যাতে আমি বাগান কৰ্তৃপক্ষক আমাৰ পিনৰ পৰা আহ্বান জনাইছোঁ যাতে এইডোখৰত এটা দুৰ্গা মাৰ কাৰণে এটা মন্দিৰ বনাই দিয়ে। যাতে মন্দিৰ বনাই দিলে আমাৰ ৰাইজৰ কাৰণেও ভাল হ'ব আৰু আমাৰ যি আজি দুৰ্গা মায়ে প্ৰকট হৈছে তাৰো সুবিধা হ'ব বুলি মই আহ্বান জনাইছোঁ কৰ্তৃপক্ষক। আমি ৰঙাজানৰ পৰা আহিছোঁ 3 নম্বৰ। আমি কোৱা শুনিলোঁ শনিবাৰে ওলাইছে বুলি পেলানি, তো তাকে চাব আহিলোঁ আজি। এনেইতো মানুহে কোৱা শুনিছোঁ বজৰংবলী ওলাইছে বুলি। ধূপ এগছ জ্বলালোঁ আৰু